যেখানে দেউতাৰ লগত আপোনাৰ বিজনেছ কৰোঁ তেতিয়া মই এটা ফিচাৰী ভাড়াত লৈছিলোঁ। মই ভাবিলোঁ যে তেওঁলোকৰ ফিচাৰীটো ভাড়াত লৈছোঁ, কালি মই ভাড়াত নিদিলে মই কি কৰি খাম। মই লেখা পঢ়া যদিও নাজানো, তাৰমানে মোৰ এইখিনি বিবেচনা আছে আৰু মাথাত। তেতিয়া মই ভাবিলোঁ কি আপোনাৰ 1 বিঘা মাটি কিনিলোঁ। 1 বিঘা মাটি কিনি আস্তে আস্তে কৰি বাৰে বাৰে আজি ধৰক মই 50 বিঘা 60 বিঘা মাটিৰ ভিতৰত কামটো চলাই আছোঁ, কিন্তু আস্তে আস্তে কিনিছোঁ। বহুত সময় গৈছে আপোনাৰ। মোটামুটি মোৰ দেউতা যেখন মোৰ দেউতাৰ লগত যেখন থাকোঁ তেখেতৰ বয়স মোৰ 8 পৰা 10 বছৰ। তেতিয়াৰ পৰা মানে 1 বিঘাকৈ কিনাতে যেনে 25 বছৰমান বয়স হৈছে, তেতিয়া মই ফিচাৰী কাম আৰম্ভ কৰিছোঁ, মানে বেছি মাটি হোৱাৰ পাছত আপোনাৰ। মোৰ বৰ্তমান আপোনাৰ 4টা ফিচাৰী এতে, আৰু এটা নতুনকৈ লৈছোঁ, এইটো পাছত লৈছোঁ, এইটো বৰ্তমানে কোনো হাত দিয়া নাই, দিম আৰু। এই 4টা ফিচাৰীত আপোনাৰ 45 বিঘা মাটি হ'ব। উৎপাদন 60 পৰা 70 লাখ টকা বেচা কিনা হয়। তাৰে পৰা আপোনাৰ খুব বেছি খৰচ গেলি 40 লাখ মান খৰচ যায়। কৰ্মচাৰী আপোনাৰ 20টা আছে, নিজৰ মানে ঘৰৰ মানুহকেইটাক বাদে। এটা ভাগিন আছে, 2টা ল'ৰা আছে, 2টা ভাই আছে, আৰু নিজেতো আছোঁৱে ধৰক 24 ঘণ্টা। আমি নৰলেও ধৰক আমি যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আৰু আপোনাৰ। কিন্তু ইমানখিনি আপুনি নৰিম ধৰক, ববেৰা টাউনত আপোনাৰ বহুত মাছ লাগে, বেগে হাউলিতো দিব লাগে, হাউলিত চলাটো, বেগে জনিয়াত দিব লাগে আপোনাৰ, জনিয়াত চলাটো। কিন্তু আমাৰ এনে ডাঙৰ মাছখিনি কিন্তু ববেৰাত ৰাখোঁ মই আপোনাৰ, ভালখিনি।